মৰমসকল বৰ্তমান আমি বৃত্ত নামৰ চেপ্টাৰটোৰ পৰা ক্লাছ 10 অংক শিকি আছো তোমালোকক মই আগবঢ়াই দি আছো আজি মোৰ চেনেলটো যদিও ম্যাথ সলিউশন 10 আছিল আজিৰ পৰা দৰং ম্যাথছ ক্লাছ অলপ ফলনি কৰা হৈছে দৰং ম্যাথছ ক্লাছ ইয়াত 6 নম্বৰ কোৱেশ্চনটো আছে পেজ নাম্বাৰ এইটো লিখা হৈছে সাব ম্যাথ ক্লাছ 10 চেপ্টাৰ সার্কুল পেজ নাম্বাৰ 257 কোৱেশ্চন নাম্বাৰ 6 and 7 এতিয়া প্ৰথমটো 6 হ'ব 6 সলিউশন তোমাৰ ইয়াত কি কৈছে তোমাৰ কোৱেশ্চনটো চোৱা এটা 6 আৰু 7 তোমালোক দেখা যোৱা নাই যদিও মানে এটো চাই লোৱা এটো কোৱেশ্চনটো মনত পেলাই লোৱা বা বহিখন কিতাপখন হাতত লৈ লোৱা ছয়ডট বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেমি দূৰত্বত থকা এটা বিন্দু এৰ পৰা স্পৰ্শকাতৰ দৈৰ্ঘ্য 4 সেমি বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা এতিয়া তুমি এটো এটা বৃত্ত আঁকিলে ক্লিয়াৰ হৈ যাব বৃত্ত আঁকিলে ক্লিয়াৰ হৈ যাব বৃত্তৰ পৰা যে স্পৰ্শকৰ দৈৰ্ঘ্য কিমান সেন্টিমিটাৰ কৈছে স্পৰ্শকৰ দৈৰ্ঘ্য চাৰি সেন্টিমিটাৰ কৈছে কেন্দ্ৰ এইটো ধৰা কেন্দ্ৰৰ পৰা বহিবিন্দুৰ দূৰত্ব এইটো ধৰা ও এইটো এটো দিছে আৰু এ বিন্দুৰ পৰা স্পৰ্শকাতৰ দৈৰ্ঘ্য কিমান সেন্টিমিটাৰ কৈছে এপি এপি 4 সেন্টিমিটাৰ কেন্দ্ৰৰ পৰা এৰ দূৰত্ব কিমান কৈছে 5 সেন্টিমিটাৰ কৈছে তাহলে ও এ 5 সেন্টিমিটার ব্যাসাৰ্ধ ওলাব লাগে তখন ওপি ওলাব লাগে এতিয়া চোৱা তোমালোকে এটা কথা জানিবা তোমালোক আগৰ পৰাই জানা হয়তো ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ সদায় 90 ডিগ্ৰী এই কোণটো 90 ডিগ্ৰী তো ও এ পি কি ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজ হ'ব ও এ পি সমকোণী ত্ৰিভুজ এটো 90 ডিগ্ৰী কৰ্ণ হ'ব তোমাৰ কি হ'ব এটা হেৰি আছে যে তোমাৰ কৰ্ণ স্কয়াৰ সমান লম্ব স্কয়াৰ পাইথাগোৰাছৰ উপপাদ্য বুলি কয় ভূমি স্কয়াৰ এটো সূত্র আছে যে এই তোমাৰ এটো লাগি ধৰিব কতি তলত লিখা অলপ কৰ্ণ কি আছে ও এ স্কয়াৰ = লম্ব এপি স্কয়াৰ ধৰা এপি স্কয়াৰ ভূমি ও পি ধৰা এটো কি হ'ব ও এ কিমান আছে 5 আছে স্কয়াৰ এপি কিমান আছে 4 আছে স্কয়াৰ ও পি ওলাব লাগে হ্যাঁ এটো 5 5 কি হ'ব 25 এটো 4 4 গুণ 16 4 4 গুণ 16 হ'ব এপিনে আনা ওপি স্কয়ার টু 25 এপিনে লিখা
ষোলোটা এবার মাইনাস হবো, 25 পর 9 বিয়োগ করা, 16 বিয়োগ করা কি হবো 9 হবো। 9 টুক তুমি কি লিখিবা 3 স্কয়ার লিখিব পারিবা, স্কয়ারটো উঠাই দিয়া, স্কয়ার উঠাই দিলে এটি কি হবো 3 আগত উপর সেন্টিমিটার আছে না, এটি কি হবো 3 সেন্টিমিটার হবো। তার মানে ব্যাসার্ধ কিমান সেন্টিমিটার হবো 3 সেন্টিমিটার, ব্যাসার্ধ 3 সেন্টিমিটার হবো। তো কোশ্চেন নাম্বার 7 আছে 7, কোশ্চেন নাম্বার 7 আছে 5 সেন্টিমিটার আর 3 সেন্টিমিটার ব্যাসার্ধ দুটো ঐকেন্দ্রিক বৃত্ত আছে। 3 সেন্টিমিটার দুটো ঐকেন্দ্রিক বৃত্ত আছে। ডাঙৰ বৃত্তৰ জেড আলে সৰু বৃত্তক স্পৰ্শ কৰে, জেড আলৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। তোমালোকে এইটো কোশ্চেন 7 নম্বৰ কোশ্চেন চাব পাৰা, দেখা নকলেও মানে পেজ নম্বৰ বিলাক দিয়া আছে, কোশ্চেন নম্বৰ দিয়া আছে, তোমালোকে চাই ল'বা। পেজ নম্বৰ আছে 257 পেজ, 257 পেজ আছে। 7 নম্বৰটো তোমাৰ ঐকেন্দ্রিক বৃত্ত মানে কেন্দ্র এটা বৃত্ত দুটা, এটা চোৱা দুটা বৃত্ত কেন্দ্র এটা। এতিয়া কৈছে কি ডাঙৰ বৃত্তৰ জেড আলে, ডাঙৰ বৃত্তৰ জেড আলে সৰু বৃত্তক স্পৰ্শ কৰে। এইটো ডাঙৰ বৃত্তৰ জে, ডাঙৰ বৃত্তৰ জে সৰু বৃত্তক স্পৰ্শ কৰিছে। এইটো ধৰা তুমি নামবিলাক ইয়াতে দিয়া নাই, তুমি ইয়াত এ বি ধৰিব পাৰা। এইটো এ বি আডাল কি জে, এ বি আডাল জে ডাঙৰ বৃত্তৰ জে, ডাঙৰ বৃত্তৰ জে। মন দিবা জে কাক বোলে বৃত্তৰ দুটা বিন্দু টাচ কৰিব লাগিব। এই ডাঙৰ বৃত্তটো কেইটা বিন্দু টাচ কৰিছে চোৱা, ডাঙৰ বৃত্ত কেইটা বিন্দু টাচ কৰিছে, দুটা বিন্দু বি আৰু এ টাচ কৰিছে। এতিয়া কৈছে কি ডাঙৰ বৃত্তৰ জে ডালে সৰু বৃত্তক স্পৰ্শ কৰে, সৰু বৃত্তটোক স্পৰ্শ কৰিছে। কৈছে কি এতিয়া আকৌ কিবা এটা কৈছে, ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ হৈছে 5 সেন্টিমিটাৰ, এইটো ও দিলে ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ কিমান সেন্টিমিটাৰ কৈছে ও এ, ও এ কিমান সেন্টিমিটাৰ 5 সেন্টিমিটাৰ। সৰু বৃত্তৰ ব্যাসাৰ্ধ কিমান কৈছে ও পি 3 সেন্টিমিটাৰ কৈছে, 3 সেন্টিমিটাৰ কৈছে। কৈছে কি জেডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৈছে, জেডালৰ দৈৰ্ঘ্য, জেডালৰ দৈৰ্ঘ্য আপুনি গোটেইখিনি এ বি ওলাব লাগে, এ বি গোটেইখিনি ওলাব লাগে, এ বি গোটেইখিনি ওলাব লাগে। মন দিবা এইটো যে এইটো জে, এইটো জে স্পৰ্শ হৈছে সৰু বৃত্তটোৰ কাৰণে এ পিটো স্পৰ্শ হৈছে, সৰু বৃত্তৰ কাৰণে স্পৰ্শ হৈছে, আগৰ ডাঙৰ বৃত্তৰ কাৰণে এ বি আডাল জে হৈছে। এতিয়া এইটো স্পৰ্শক, এইটো ব্যাসাৰ্ধ। মন দিবা স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ 90 ডিগ্ৰী, 90 ডিগ্ৰী হলে এইটো কি হব ও এইটো কি হব কৰ্ণ হব। তো তুমি কি জানা পাইথাগোৰাছ এই যে এইটো নিচিনাকৈ, এইটো নিচিনাকৈ, এইটো নিচিনাকৈ তুমি কি লিখিব পাৰা ও এনেকৈ লিখে লম্ব স্কয়ার প্লাস ভূমি স্কয়ার কর্ণ স্কয়ার। লম্ব স্কয়ার হলে তুমি ওপি স্কয়ার লিখা, ওপি স্কয়ার। ভূমি স্কয়ার হলে এপি স্কয়ার লিখা।
কৰ্ণ কোণটো 90 এইটো 90 ডিগ্ৰী এইটো ব্যাসাৰ্ধ এইটো স্পৰ্শক এই ব্যাসাৰ্ধ আৰু স্পৰ্শৰ মাজৰ কোণ 90 ডিগ্ৰী 90 ডিগ্ৰী সন্মুখত যেটো থাকিব সেইটো কৰ্ণ কৰ্ণ কিটা কি হ'ব OA হ'ব OA স্কয়াৰ হ'ব এতিয়া OP কিমান আছে চোৱা OP 3 আছে 3 এই যে OP 3 AP আমাৰ নাই OA কিমান আছে 5 আছে 5 স্কয়াৰ হ'ব 5 পচন কি হ'ব 25 হ'ব আৰু 3 স্কয়াৰ মানে 3 3 গুণ কি হ'ব 9 এপিনে প্লাস এপিনে হলে কি হ'ব মাইনাস হ'ব 25 এর পৰা 9 বিকলে কি হ'ব 16 হ'ব 16 তুমি কেনেকৈ লিখিব পাৰিবা 4 স্কয়াৰ লিখিব পাৰিবা তেতে এই স্কয়াৰ ক্যান্সেল কৰি দিয়া AP কি হ'ব 4 সেন্টিমিটার হ'ব মন দিবা আমার AP এর মান ওলাব দেয়া নাই আমার Z এর দৈর্ঘ্য ওলাব দিছে Z এর দৈর্ঘ্য তার মানে কি AP হ'ব AB হ'ব AB মানে কি ইয়াতে তুমি 2 পূরণ কৰি দিয়া 2 পূরণ AP তুমি 2 পূরণ কৰি দিয়া AP নে 2 পূরণ কৰি দিলে এই AP আর এইখিনি গুটেই ডাবল হৈ যাব ডাবল হৈ কি হ'ব AB হ'ব কি হ'ব AB হ'ব 2 এর গুণ কি হ'ব 8 হ'ব 8 সেন্টিমিটার হ'ব বুঝি পালা নহয় লাহে লাহে আমাৰ বৃত্ত চেপ্টাৰ অংক কেইটা শেষ হৈ আহিছে আৰু কেইটামান অংক কৰিম ইয়াৰ পৰা তাৰপিছত আমি আলোচনা কৰিম পৃষ্ঠকালি আৰু আয়তন মোৰ চেনেলৰ নাম আজিৰ পৰা বেলেগ হৈছে দৰং ম্যাথছ ক্লাছ মোৰ চেনেলৰ নাম দৰং ম্যাথছ ক্লাছ মোৰ চেনেলৰ নাম দৰং ম্যাথছ ক্লাছ সাবস্ক্রাইব কৰিবা শেয়াৰ কৰিবা লাইক কৰিবা থ্যাংক ইউ